লাখ লাখ মেট্ৰিক পৰীক্ষাক লৈ এই মুহূৰ্তত এক ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীক লৈ এক বৃহৎ ঘোষণা আগবঢ়াইছে ইতিমধ্যে সমাপ্ত হোৱা মেট্ৰিক পৰীক্ষাৰ্থীসকলে অৱতীৰ্ণ হৈছিল সমাজ বিজ্ঞানৰ পৰীক্ষা বহুতে কৈছিল যে সমাজ বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্নকাকত টান আহিছিল আৰু সমাজ বিজ্ঞানৰ পৰীক্ষা দিয়া পৰীক্ষাৰ্থীৰ বাবে ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সবিশেষ জনাম এই মুহূৰ্তত জনা বিচাৰিছো লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থী লৈ ডাঙৰ ঘোষণা আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সদ্য সমাপ্ত মেট্ৰিক পৰীক্ষাৰ্থী লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা সমাজ বিজ্ঞানৰ পৰীক্ষাত অতিৰিক্ত নম্বৰ লাভ কৰিব প্ৰতিগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীয়ে এই মুহূৰ্তৰ এক ডাঙৰ খবৰ প্ৰশ্নকাকতৰ আৰ্হি সলনি হোৱাৰ বাবে সমস্যাৰ সন্মুখীন হৈছিল ৰাজ্যৰ একাংশ শিক্ষাৰ্থী আৰু এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সমস্যাৰ পৰা শিক্ষাৰ্থীৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰীকো অভিযোগ দিছিল বিভিন্ন সময়ত অসমৰ বিভিন্ন ঠাইলৈ যাওঁতে আৰু সেই সকল ভাগিনৰ বাবে ভাল খবৰ দিছো বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী আজিৰ দিনটোত সদৰি কৰিছে শিক্ষাৰ্থীৰ অভিযোগৰ ভিত্তিত সেৱাক এই কথা অৱগত কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীৰ অনুৰোধক বিবেচনা কৰাৰ আশ্বাস দিছে সেৱাৰ তৰফৰ পৰা এই মুহূৰ্তৰ এক ডাঙৰ খবৰ সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতৰ বাবে চিন্তাত পৰিব নালাগে ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থী ৰাজ্যত মেট্ৰিক পৰীক্ষাক লৈ কিছু বিতৰ্ক হোৱাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল কিছু সাধাৰণ জ্ঞানৰ প্ৰশ্ন আহিছিল যাক লৈ পেলাই মেট্ৰিকৰ পৰীক্ষাৰ্থীয়ে কিছু অসুবিধাত পৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীকো অসমৰ ভিন্ন প্ৰান্তলৈ যাওঁতে বহু পৰীক্ষাৰ্থী বহু ভাগিনে এই কথা মুখ্যমন্ত্ৰীক কৈছিল যে প্ৰশ্নকাকতৰ ক্ষেত্ৰত সমাজ বিজ্ঞানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে নম্বৰ দিব লাগে অতিৰিক্তভাৱে আৰু ভাগিনৰ বা পৰীক্ষাৰ্থীৰ সেই অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সেৱাক নিৰ্দেশ দিছে যে এই ক্ষেত্ৰত বিবেচনা কৰিব লাগে আৰু সেৱাৰ তৰফৰ পৰা কোৱা হৈছে যে অতিৰিক্ত নম্বৰ প্ৰতিগৰাকী পৰীক্ষাৰ্থীক প্ৰদান কৰাৰ কথা আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়া পৰিলক্ষিত হৈছে কিছু সময়ৰ পূৰ্বে সামাজিক মাধ্যম যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই বৃহৎ ঘোষণা আগবঢ়ায় প্ৰতিগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে আগবঢ়াইছো মুখ্যমন্ত্ৰীৰ মন্তব্য কি কৈছে সমাজ বিজ্ঞানৰ পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এটাৰ দৌল উৎসৱৰ কথা উল্লেখ কৰিছিল দৌলত যাওঁতে এগৰাকী কণমানি ভাগিনে মোক হাতত ধৰি কৈছিলে যে মামা এইবাৰ সমাজ অধ্যয়নৰ মেট্ৰিকৰ পেপাৰখন খুব টান হৈছে মোক 10 নম্বৰ এক্সট্ৰা কৰি দিব লাগিব নগাঁৱলৈকে যাওঁতে 16 তাৰিখে নগাঁৱত গৈছিলো তাতো এগৰাকী ভাগিনে এনেকেই কথা ক'লে আৰু বৰদুৱাতো আন এগৰাকী ভাগিনে একেই কথা ক'লে যে সমাজ অধ্যয়নৰ পেপাৰখন এইবাৰ মেট্ৰিকত খুব টান হৈছিল মই প্ৰত্যেকটো কথাই সিৰিয়াসলি লওঁ গুৱাহাটীত আহি সেৱাৰ চেয়াৰমেনক মই সুধিলো যে সমাজ অধ্যয়নৰ পেপাৰখন সঁচাই টান হৈছিল নেকি সেৱাৰ অধ্যক্ষ ডাঙৰীয়াই মোক ক'লে যে প্ৰশ্নখনৰ পেটাৰ্ণ বদলিছে যোৱা বছৰো প্ৰশ্নখনৰ পেটাৰ্ণ বদলোৱা হৈছিল আৰু এইবাৰো পেটাৰ্ণটো বদলোৱা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলৰ জেনেৰেল নলেজৰ পৰীক্ষা সেৱাই ল'ব পাৰে ব্যৱস্থাটো আদৰণীয় কিন্তু যদি মোৰ ভাগিনবিলাকে আকৌ মেট্ৰিকত ফেল কৰি যায় তেতিয়াহ'লে কেনেকৈ হ'ব সেইটোতো হ'ব নোৱাৰে সেইকাৰণে মই সেৱাৰ অধ্যক্ষক মই অনুৰোধ কৰিছো যে আপুনি চাব যদি মোৰ ভাগিনবিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰবিলাকত ভাল হয় তেতিয়াহ'লে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হ'লেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব তেখেতে মোৰ অনুৰোধক বিবেচনা কৰিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু সেয়েহে ময়ো ভাগিনসকলক ক'ব খুজিছো যে সমাজ অধ্যয়নৰ কাৰণে আমি আৰু চিন্তা কৰিব নালাগে সকলোৱে মিলি চেষ্টা কৰিব যাতে আমাৰ পৰীক্ষাটো আমি ভবাৰ দৰে নহলেও আমি যাতে কিছু হলেও অতিৰিক্ত নম্বৰৰ সুবিধা লাভ কৰিব পাৰো মই এটাৰ দৌল উৎসৱৰ কথা উল্লেখ কৰিছিলো দৌলত যাওঁতে এগৰাকী কণমানি ভাগিনে মোক হাতত ধৰি কৈছিলে যে মামা এইবাৰ সমাজ অধ্যয়নৰ মেট্ৰিকৰ পেপাৰখন খুব টান হৈছে মোক 10 নম্বৰ এক্সট্ৰা কৰি দিব লাগিব নগাঁৱলৈকে যাওঁতে 16 তাৰিখে নগাঁৱত গৈছিলো তাতো এগৰাকী ভাগিনে এনেকেই কথা ক'লে আৰু বৰদুৱাতো আন এগৰাকী ভাগিনে একেই কথা ক'লে যে সমাজ অধ্যয়নৰ পেপাৰখন এইবাৰ মেট্ৰিকত
খুব টান হৈছিলে মই প্ৰত্যেকটো কথাই সিৰিয়াছলি লওঁ গুৱাহাটীত আহি সেবাৰ চেয়াৰমেনক মই সুধিলোঁ যে সমাজ অধ্যয়নৰ পেপাৰখন সঁচাই টান হৈছিল নেকি সেবাৰ অধ্যক্ষ ডাঙৰীয়াই মোক ক'লে যে প্ৰশ্নখনৰ পেটাৰ্ণ বদলিছে যোৱা বছৰো প্ৰশ্নখনৰ পেটাৰ্ণ বদলোৱা হৈছিল আৰু এইবাৰো পেটাৰ্ণটো বদলোৱা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলৰ জেনেৰেল নলেজৰ পৰীক্ষা সেবাই ল'ব পাৰে ব্যৱস্থাটো আদৰণীয় কিন্তু যদি মোৰ ভাগিনবিলাকে আকৌ মেট্ৰিকত ফেল কৰি যায় তেতিয়াহ'লে কেনেকৈ হ'ব সেইটোতো হ'ব নোৱাৰে সেইকাৰণে মই সেবাৰ অধ্যক্ষক মই অনুৰোধ কৰিছোঁ যে আপুনি চাব যদি মোৰ ভাগিনবিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰবিলাকত ভাল হয় তেতিয়াহ'লে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হ'লেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব তেখেতে মোৰ অনুৰোধক বিবেচনা কৰিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু সেয়েহে ময়ো ভাগিনসকলক ক'ব খুজিছোঁ যে সমাজ অধ্যয়নৰ কাৰণে আমি আৰু চিন্তা কৰিব নালাগে সকলোৱে মিলি চেষ্টা কৰিব যাতে আমাৰ পৰীক্ষাটো আমি ভবাৰ দৰে নহ'লেও আমি যাতে কিছু হ'লেও অতিৰিক্ত নম্বৰৰ সুবিধা লাভ কৰিব পাৰোঁ